আজি 4-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। স্মৃতিৰ দ্বাৰাই আয়ুস বাঢ়িব, বিকৰ্ম বিনাশ হ'ব। স্মৃতিত থাকোতাসকলৰ অৱস্থা, বাণী, চাল চলন অতি উত্তম হ'ব। প্ৰশ্ন: তোমালোক সন্তানসকলে দেৱতাসকলতকৈও অধিক আনন্দিত হোৱা উচিত, কিয়? উত্তৰ: কিয়নো তোমালোকে এতিয়া বহুত ডাঙৰ লটাৰী পাইছা। ভগৱানে তোমালোকক পঢ়ায়। সত্য যুগত দেৱতাই দেৱতাসকলক পঢ়াব। ইয়াত মনুষ্যই মনুষ্যক পঢ়ায়, কিন্তু তোমালোক আত্মাসকলক স্বয়ং পৰমাত্মাই পঢ়াই আছে। তোমালোক এতিয়া স্বদৰ্শন চক্ৰধাৰী হৈ আছা। তোমালোকৰ গোটেই জ্ঞান আছে। দেৱতাসকলৰ এই জ্ঞানো নাই। গীত: জাগা প্ৰিয়তমাসকল জাগা। ওম শান্তি। নতুন যুগত দেৱী দেৱতাসকল থাকে। তেওঁলোকো মনুষ্যই হয়, কিন্তু তেওঁলোকৰ গুণ দেৱতাসকলৰ দৰে হয়। তেওঁলোক হৈছে বৈষ্ণৱ দৈত্য অহিংসক। এতিয়া মনুষ্য দৈত্য অহিংসক মাৰামাৰিও কৰে, কাম কটাৰিও চলায়। ইয়াক মৃত্যুলোক বুলি কোৱা হয়। য'ত বিকাৰী মনুষ্য থাকে, সেইখনক কোৱা হয় দেৱলোক। য'ত দেৱী দেৱতাসকল থাকে, তেওঁলোক দৈত্য অহিংসক আছিল। তেওঁলোকৰো ৰাজ্য আছিল। কল্পৰ আয়ুস লাখ লাখ বছৰ হোৱাহেঁতেন ইয়াৰ বিষয়ে ভাবিবও নোৱাৰিলেহেঁতেন। আজিকালি কল্পৰ আয়ুস কম কৰি গৈ থাকে। কোনোবাই ৭,০০০ বছৰ বুলি কয়, কোনোবাই ১০,০০০ বছৰ বুলি কয়। এয়াও সন্তানসকলে জানে যে পিতা হৈছে উচ্চতকৈ উচ্চ ভগৱান আৰু আমি তেওঁৰ সন্তানসকল শান্তিধামত থাকোঁ। আমি হৈছোঁ পাণ্ডা মাৰ্গদৰ্শন কৰোঁতা। এই যাত্ৰাৰ কোনো বৰ্ণনা নাই। যদিও গীতাত মনমনা ভৱ শব্দটি লিখা আছে, কিন্তু তাৰ অৰ্থ কি? নিজক আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা। এইটো কাৰো বুদ্ধিত উদয় নহয়। যেতিয়া পিতাই আহি বুজায়, তেতিয়াহে কাৰোবাৰ বুদ্ধিত উদয় হয়। এই সময়ত তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। মনুষ্য ইয়াত আছে, দেৱতা সত্য যুগত থাকে। যথাযথ তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হোৱা। তোমালোকৰ এয়া ঈশ্বৰীয় অভিযান। নিৰাকাৰী পৰমাত্মাক কোনো মনুষ্যই বুজাব নোৱাৰে। নিৰাকাৰৰ হাত ভৰি ক'ৰ পৰা আহিল? শ্ৰীকৃষ্ণৰ হাত ভৰি সকলো আছে। ভক্তি মাৰ্গত কিমান শাস্ত্ৰ ৰচিছে। এতিয়া তোমালোক সন্তানসকলৰ ওচৰত চিত্ৰ আদিতো বহুত আছে। চিত্ৰৰ পৰা স্মৃতিলৈ আহে যে এইখন চিত্ৰত এইটো কথা বুজাব লাগিব, আৰু বহুত চিত্ৰ তৈয়াৰ হৈ গৈ থাকিব। একেবাৰে ওপৰত আত্মাসকলকো দেখুৱাব লাগে। আত্মাই আত্মা দেখা দিব, তাৰ পাছত সূক্ষ্ম লোক, তাৰ তলত মনুষ্য লোকো দেখুৱাব। মনুষ্য কেনেকৈ অন্তিমত আহি আকৌ ওপৰলৈ উঠে এয়া দেখুৱাব। দিনে প্ৰতিদিনে নতুন আৱিষ্কাৰ হৈ থাকিব। এতিয়া যিমান চিত্ৰ আছে, সিমান সেৱাও কৰিব লাগে। পাছত এনেকুৱা চিত্ৰ তৈয়াৰ হ'ব, যাৰ দ্বাৰা মনুষ্যই তৎক্ষণাৎ বুজি পাব। বৃক্ষজোপা বহুত সোনকালে বাঢ়ি যাব। কল্প পূৰ্বে যিয়ে যি পদ প্ৰাপ্ত কৰিছিল, যি ফলাফল ওলাইছিল, সেয়াই ওলাব। এনেকুৱা নহয় যে শেষত অহাসকল মালাৰ দানা হ'ব নোৱাৰে, তেওঁলোকো হ'ব। ঐকান্তিক ভক্তি কৰাসকলে ৰাতিয়ে দিনে ভক্তিত লাগি থাকে। তেতিয়া তেওঁলোকৰ সাক্ষাৎকাৰ হয়। ইয়াতো এনেকৈ ওলাব, ৰাতিয়ে দিনে পৰিশ্ৰম কৰি পতিতৰ পৰা পাৱন হ'ব। সুযোগ সকলোৰে আছে, এনেকুৱা নহয় যে পাছত কোনোবা ৰৈ যাব। ড্ৰামাখনেই এনেকৈ ৰচি থোৱা আছে যে কোনো ৰৈ যাব নোৱাৰে। সকলো ফালে বাৰ্তা দিব লাগে। শাস্ত্ৰত এনেকৈ আছে যে এজন ৰৈ গ'ল, তেতিয়া তেওঁ আপত্তি কৰিলে। এই চিত্ৰবোৰ বাতৰি কাকত আদিতো ছপা হ'ব। তোমালোকেও নিমন্ত্ৰণ পাই থাকিবা। সকলোৱে জানিব পাৰে যে পিতাৰ ইতিমধ্যে আগমন হ'ল। যেতিয়া পুৰা নিশ্চয় হ'ব, তেতিয়া দৌৰিব। নাম প্ৰসিদ্ধ হৈ গৈ থাকিব। নৱযুগ বুলি সত্যযুগকেই কোৱা হয়। নৱযুগ নামেৰে বাতৰি কাকতো আছে।
নতুন দিল্লী বুলিও কয়, কিন্তু নতুন দিল্লীত এই পুৰণা কিল্লা আৱৰ্জনা আদি থাকিব নোৱাৰে। এতিয়াতো সকলো বস্তু তেৰা বেকা হৈ গৈছে। সত্যযুগত সকলো তত্ত্বও ক্ৰমত থাকে। ইয়াতো ৫ তত্ত্বও তমোপ্ৰধান, তাত সকলো সতোপ্ৰধান হয়। সেয়েহে প্ৰতিটো তত্ত্বৰ পৰা সুখ পোৱা যায়, দুখৰ নামো নাথাকে। তাৰ নাম হ'ল স্বৰ্গ। এই সকলোবোৰ কথা এতিয়া তোমালোকে বুজি পোৱা যে যথাযথ এতিয়া আমি তমোপ্ৰধান হৈ গৈছো। সতোপ্ৰধান হ'বলৈ পুৰুষাৰ্থ কৰি লক্ষ্যত আৰোহণ কৰি আছো, আৰু বাকী সকলো অন্ধকাৰত আছে। আমি পোহৰত আছো, আমি ওপৰলৈ গৈ আছো, আৰু বাকী সকলো অধঃপতিত হৈ গৈ আছে। এই সকলোবোৰ কথাৰ বিচাৰ সাগৰ মন্থন তোমালোক সন্তানসকলে কৰা উচিত। শিৱ বাবা হৈছে শিকাওঁতা, তেওঁতো মন্থন নকৰে, ব্ৰহ্মই মন্থন কৰিবলগীয়া হয়। ব্ৰহ্মাই মন্থন কৰিবলগীয়া হয়। তেওঁলোকে সকলোৱে বিচাৰে সাগৰ মন্থন কৰি আনক বুজোৱা। কিছুমানৰতো মন্থন একেবাৰেই নচলে, পুৰণি সৃষ্টিহে স্মৃতিলৈ আহি থাকে। বাবাই কয় পুৰণি সৃষ্টিক একেবাৰে পাহৰি যোৱা, কিন্তু বাবাই জানে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰাজধানী স্থাপনা হৈ আছে। পিতাই কয় মই আহি ৰাজধানী স্থাপনা কৰি বাকী সকলোকে উভতাই লৈ যাওঁ। তেওঁলোকেতো কেৱল নিজৰ নিজৰ ধৰ্মৰ প্ৰতিষ্ঠা কৰে, তেওঁলোকৰ পিছে পিছে তেওঁলোকৰ ধৰ্মসকল আহি থাকে। তেওঁলোকৰ কি মহিমা কৰা হ'ব? মহিমাটো তোমালোকৰহে। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ সকলোকে নায়ক নায়িকা বুলি কোৱা হয়। হীৰাতুল্য জন্ম আৰু কৰিতুল্য জন্ম তোমালোকৰ বাবেই গায়ন কৰা হৈছে। আকৌ তোমালোকে শিখৰৰ পৰা খহি একেবাৰে তললৈ আহি যোৱা। সেইবাবে এই সময়ত তোমালোক সন্তানসকল দেৱতাসকলতকৈও বেছি আনন্দিত হোৱা উচিত, কিয়নো তোমালোকে এতিয়া লটাৰী পাইছা। তোমালোকক এতিয়া ভগৱানে পঢ়ায়, তাততো দেৱতাই দেৱতাসকলক পঢ়াব, ইয়াত মনুষ্যই মনুষ্যক পঢ়ায়, আৰু তোমালোক আত্মাসকলক পৰম পিতা পৰমাত্মাই পঢ়ায়। পাৰ্থক্য হৈ নগ'ল জানো? তোমালোক ব্ৰাহ্মণসকলে ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্যকো বুজিছা। এতিয়া তোমালোক যিমানেই শ্ৰীমতত চলিবা সিমানেই উচ্চ পদ পাবা। অজ্ঞান কালত যিয়ে কৰে সেয়া ওলোটাই হৈ যায়। শৈশৱ কালত বুদ্ধি অপৰিপক্ক হয়, পাছত বুদ্ধি পৰিপক্ক হয়। 16-17 বছৰ পাছত বিবাহ হয়। আজিকালিতো বহুত লেতেৰা, কোলাত থকা সন্তানকো বিয়া কৰাই দিয়ে, তাৰ পাছত লেনদেন আৰম্ভ কৰি দিয়ে। তাত বিয়া কিমান মাৰ্জিত হয়, তোমালোকে সকলো সাক্ষাৎকাৰ কৰিছা। যিমানেই আগবাঢ়ি যাবা সিমানেই তোমালোকে সাক্ষাৎকাৰ কৰিবা। ভাল অতি উত্তম যোগী সন্তানসকলৰ আয়ুস বাঢ়ি যাব। পিতাই কয় যোগৰ দ্বাৰা নিজৰ আয়ুস বঢ়োৱা। সন্তানসকলে বুজি পায় যে যোগত আমি ঢিলা, স্মৃতিত থাকিবলৈ মগজ খটুৱাই কিন্তু থাকিব নোৱাৰে, বাৰে বাৰে পাহৰি যায়। বাস্তৱত ইয়াত থকাসকলৰ স্মৃতিত থকাৰ খতিয়ান বহুত ভাল হ'ব লাগে। বাহিৰত থকাসকলতো অনেক ধান্দাত থাকে। পিতাক স্মৰণ কৰি কৰি ইয়াতেই তোমালোক সতোপ্ৰধান হ'ব লাগে। অতি কমেও ভোজন ৰান্ধোতে কাম কৰোঁতে 8 ঘণ্টা মোক স্মৰণ কৰা, তেতিয়া কৰ্মাতীত অৱস্থা অন্তত হ'বগৈ। কোনোবাই যদি কয় যে মই 6-8 ঘণ্টা যুক্ত হৈ থাকোঁ, কিন্তু বাবাই মানি নলয়। বহুতৰে লাজ লাগে, খতিয়ান নাৰাখে, আধা ঘণ্টাও স্মৃতিত থাকিব নোৱাৰে। মুৰলী শুনাটো কোনো স্মৃতিত থকা নুবুজায়, এয়াতো ধন উপাৰ্জন কৰা। স্মৃতিত থাকিলেতো শুনা বন্ধ হৈ যায়। বহুত সন্তানে লিখি দিয়ে যে স্মৃতিত থাকি মুৰলী শুনিলোঁ, কিন্তু এয়া জানো স্মৃতিত থকা হ'ল? বাবাই নিজে কয় মই বাৰে বাৰে পাহৰি যাওঁ। স্মৃতিত ভোজন খাবলৈ বহোঁ, বাবা আপুনিতো অভোক্তা। এনেকৈ কেনেকৈ কওঁ যে বাবা আপুনিও খোৱা ময়ো খাওঁ? কোনো কোনো ক্ষেত্ৰত ক'বা যে বাবাও লগত আছে। মুখ্য হ'ল স্মৃতিৰ যাত্ৰা। মুৰলীৰ বিষয়টি একেবাৰেই বেলেগ, স্মৃতিৰে পবিত্ৰ হয়, আয়ুস বাঢ়ে,
বাকী এনেকুৱা নহয় যে মুৰুলি শুনিলোঁ, বাবা এওঁৰ শৰীৰতে আছিল নহয়। মুৰুলি শুনিলে বিকৰ্ম বিনাশ নহয়, পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাই জানে যে বহুত সন্তানে একেবাৰে স্মৰণ কৰিব নোৱাৰে। স্মৃতিত থকাসকলৰ অৱস্থা, বাণী, চাল চলন একেবাৰেই বেলেগ হ'ব। স্মৃতিৰে শত্ৰুপ্ৰধান হ'ব। কিন্তু মায়া এনেকুৱা যে একেবাৰে বুদ্ধিহীন কৰি দিয়ে। বহুতৰে বেমাৰ উঠলি উঠে। মোহ যিটো আগতে নাছিল সেয়া উঠলি উঠে, আবদ্ধ হৈ পৰে। বহুত পৰিশ্ৰমৰ কাম। মুৰুলি শুনা এইটো বেলেগ বিষয়। এয়া হৈছে ধন উপাৰ্জন কৰাৰ কথা। ইয়াৰ দ্বাৰা আয়ুস নাবাঢ়ে, পাবন নোহোৱা, বিকৰ্ম বিনাশ নহয়। মুৰুলিটো বহুত শুনিছা, তথাপিও বিকাৰত অধঃপতিত হৈ থাকে। সঁচা কথা নকয়। পিতাই কয়, যদি পবিত্ৰ হৈ থাকিব নোৱাৰা তেন্তে ইয়ালৈ কিয় আহা? কয়, বাবা মই অজামিল, ইয়াত আহিলেহে পাৱন হ'ম। ইয়ালৈ আহিলে কিবা শুধৰণি হ'ব, নহ'লে কলৈ যাম? ৰাস্তাটো এয়াই। এনেকুৱা লোকো আহে, কোনোবা নহয় কোনোবা সময়ত তীৰ লাগি যাব। বাবাই ইয়াৰ বাবেও কয়, ইয়ালৈ কোনো অপবিত্ৰ আহিব নোৱাৰে। এয়াতো হৈছে ইন্দ্ৰসভা। এতিয়ালৈকেতো আহি থাকে। এদিন এইটো অধ্যাদেশ ওলাব, যেতিয়া দৃঢ় প্ৰতিশ্ৰুতি দিব তেতিয়াহে অহাৰ অনুমতি দিব। তেতিয়া বুজিব যে এইটো এনেকুৱা সন্থা, কোনো অপবিত্ৰ ভিতৰলৈ যাব নোৱাৰে। তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া কাৰ সভা? আমি ভগৱান ঈশ্বৰ সোমনাথ বাবুলনাথৰ ওচৰত বহি আছো। তেওঁৱেই পাৱন কৰি তোলোতা। এতিয়া শেষৰ ফালে বহুত লোক আহিব। তেতিয়া যাতে কোনেও গণ্ডগোল আদি কৰিব নোৱাৰে। এইটো ধৰ্মৰ যিসকল হ'ব তেওঁলোকেই ওলাই আহিব। আৰ্য সমাজৰ লোকসকলো হৈছে হিন্দু, কেৱল মঠ পন্থ বেলেগ কৰি দিছে। দেৱতাসকল থাকে সত্য যুগত। ইয়াত সকলো হিন্দু। বাস্তৱত হিন্দু বুলি ধৰ্ম নাই। এই হিন্দুস্থানটো হৈছে দেশৰ নাম। তোমালোক সন্তানসকল উঠোতে বহোতে চলোতে স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। বিদ্যাৰ্থীসকলৰ পঢ়াৰ স্মৃতি থাকিব লাগে নহয়। গোটেই চক্ৰ বুদ্ধিত আছে। দেৱতাসকল আৰু তোমালোকৰ মাজত অলপ পাৰ্থক্য আছে। দৃঢ় স্বদৰ্শন চক্ৰধাৰী হৈ গ'ল তেতিয়া বিষ্ণু কুলৰ হৈ যাবা। তোমালোকে বুজি পোৱা যে আমি এয়া হৈ আছো। সেই দেৱতাসকল হৈছে চূড়ান্ত। তোমালোকৰ চূড়ান্ত তেতিয়াহে হ'ব যেতিয়া কৰ্মাতীত অৱস্থা হ'ব। শিৱ বাবাই তোমালোকক স্বদৰ্শন চক্ৰধাৰী কৰি তোলে। তেওঁৰ জ্ঞান আছে নহয়। তেওঁ হৈছে তোমালোকক গঢ়ি তোলোতা। তোমালোক হৈছে তেনেকুৱা হওঁতা। ব্ৰাহ্মণ হৈ আকৌ দেৱতা হবাগৈ। এতিয়া এই অলংকাৰ তোমালোকক কেনেকৈ দিম? এতিয়া তোমালোক হৈছা পুৰুষাৰ্থী, পাছত তোমালোক বিষ্ণুকুলৰ হোৱাগৈ। সত্য যুগত বৈষ্ণৱ কুল থাকে। গতিকে এনেকুৱা হ'ব লাগে। তোমালোকেতো অমায়িক হ'ব লাগে। বাছ বিচাৰ নকৰাকৈ যিকোনো শব্দ উচ্চাৰণ কৰাতকৈ একো নোকোৱাকৈ থকাই ভাল। এটা দৃষ্টান্ত আছে। দুজনে কাজিয়া কৰিছিল। সন্যাসীয়ে ক'লে মুখত মূলহাৰা সুমাই লোৱা, কেতিয়াও উলিয়াই নিদিবা, তেতিয়া প্ৰত্যুত্তৰ নাহিব। পাঁচ বিকাৰক জয় কৰাটো কোনো মাহীৰ ঘৰ বা উজু নহয়। কোনোৱেতো নিজৰ অনুভৱো শুনাই, মোৰ বহুত ক্ৰোধ আছিল, এতিয়া বহুত কম হৈ গ'ল। বহুত অমায়িক হ'ব লাগে। কালিলৈকে তোমালোকে এই দেৱতাসকলৰ গুণ গাইছিলা। আজি তোমালোকে বুজি পোৱা যে আমি এনেকুৱা হৈ আছো। ক্ৰমানুসৰিহে হ'ব। যিয়ে সেৱা কৰিব তেওঁলোকৰ নাম নিশ্চয় বাবাইও ল'ব। মাৰ্গদৰ্শন কৰা উচিত। আমিও আগতে একো নাজানিছিলো, এতিয়া কিমান জ্ঞান পাইছো। যিয়ে ভালদৰে ধাৰণ নকৰে তেওঁলোকৰ অভিযোগ আহে, বাবা এওঁৰতো বহুত ক্ৰোধ আছে। বাবাই জানে যে এওঁ আত্মিক সেৱা কৰিব নোৱাৰে। তেনেহ'লে স্থূল সেৱা কৰক। বাবাৰ স্মৃতিত থাকি সেৱা কৰিলে সেৱাৰ সৌভাগ্যৰ কথা। এজন দুজনক পিতাৰ স্মৃতি সোঁৱৰাই থাকা। স্মৃতিৰ দ্বাৰা বহুত বল পাবা।
স্মৰণ কৰাসকলে আকৌ খতিয়ানৰ তালিকা ৰাখিব লাগে। তালিকাৰ পৰা গম পোৱা যায় প্ৰত্যেককে পিতাই সাৱধান কৰি থাকে। বিশ্বত শান্তি বহুতে বিচাৰিও থাকে। নিশ্চয় কেতিয়াবা বিশ্বত শান্তি আছিল। সত্য যুগত অশান্তিৰ কোনো কথাই নাই। অমায়িক পিতা অমায়িক সন্তানসকলে গোটেই বিশ্বক অমায়িক কৰি তোলে। এতিয়া অমায়িকতা আছে সকলোফালে, মাথো মৃত্যুৰ বিভীষিকা। এই খেল অনেকবাৰ হয় আৰু হৈয়েই থাকিব, অন্ত হ'ব নোৱাৰে। চক্ৰ ঘূৰি থাকে। ভাল বাৰু, অতি মৰমৰ ৫,০০০ বছৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, বিকৰ্ম বিনাশ কৰিবলৈ বা আয়ুস বঢ়াবলৈ স্মৃতিৰ যাত্ৰাত নিশ্চয় থাকিব লাগে। স্মৃতিৰ দ্বাৰাই পাৱন হবা, সেয়েহে অতি কমেও ৮ ঘণ্টা স্মৃতিৰ তালিকা ৰাখিব লাগে। ২ নম্বৰ, দেৱতাসকলৰ দৰে অমায়িক হ'ব লাগে। বাছ বিচাৰ নকৰাকৈ, যিকোনো শব্দ উচ্চাৰণ কৰাতকৈ একো নোকোৱাকৈ থকা ভাল। আত্মিক অথবা স্থূল সেৱা কৰি পিতাৰ স্মৃতি থাকিলে সেয়া অতি সৌভাগ্যৰ কথা। বৰদান, সেৱাত থাকিও কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰোঁতা তপস্বী মূৰ্ত হোৱা। সেৱাত থাকিও কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰোঁতা তপস্বী মূৰ্ত হোৱা। এতিয়া সময় কম আৰু সেৱা বহুত আছে। সেৱাতেই মায়া অহাৰ বহুত সুযোগ থাকে। সেৱাতেই স্বভাৱ সম্বন্ধৰ বিচাৰ হয়, স্বাৰ্থও সমাহিত হৈ থাকে। তাত অলপমানো যদি সন্তুলন কম হ'ল, তেন্তে মায়াই নতুন নতুন ৰূপ ধাৰণ কৰি আহিব। সেয়েহে সেৱা আৰু স্বস্থিতিৰ সন্তুলন ৰখাৰ অভ্যাস কৰাত। মালিক হৈ কৰ্মেন্দ্ৰিয়ৰূপী কৰ্মচাৰীৰ দ্বাৰা সেৱা কৰোৱা। কেৱল মনত একমাত্ৰ বাবা, অন্য কোনো নাই, এইটো স্মৃতি জাগ্ৰত হ'লে তেতিয়া কৰ্মাতীত স্থিতিৰ অনুভৱী তপস্বী মূৰ্ত বুলি কোৱা হ'ব। শ্লোগান, কাৰণৰূপী নেতিবাচকতাক সমাধানৰূপী ইতিবাচকতা কৰি তোলা। কাৰণৰূপী নেতিবাচকতাক সমাধানৰূপী ইতিবাচকতা কৰি তোলা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। ফৰিষ্টা স্থিতিৰ অনুভৱ কৰিবলৈ যিকোনো প্ৰকাৰৰ ব্যৰ্থ আৰু নেতিবাচক সংকল্প, বাণী আৰু কৰ্মৰ পৰা মুক্ত হোৱা। ব্যৰ্থ বা নেতিবাচকতাৰ বোজাই গভীৰ শান্তিৰ অনুভৱ কৰিবলৈ নিদিয়ে। এতিয়া ব্যৰ্থৰ বোজাৰ পৰা সদাকালৰ বাবে মুক্ত হৈ ডবল লাইট ফৰিষ্টা হোৱা। ওম শান্তি।